Hello students, welcome to MS Learning. আজি আমি আৰম্ভ কৰিম ক্লাছ 10 ৰ গণিত সাবজেক্টৰ চেপ্টাৰ নম্বৰ 2 উদাহৰণ 4 এটো কিতাপত চালে তোমালোকে এনেকৈ পাবা কোৱেশ্চনটো যে এটা দ্বিঘাত বহুপদ উলোৱা যাৰ শূন্য দুটাৰ সমষ্টি আৰু গুণফল দুটা যথাক্ৰমে -3 আৰু -3 আৰু 2 এটা চোৱা এটা দিঘাত বহুপদ এটা ওলাব লাগে আৰু এই বহুপদটো দুটা শূন্য আছে যদি এটো আমি জানোই যে দুটা শূন্য থাকে আৰু শূন্য দুটাৰ সমষ্টি আৰু গুণফল কি আছে সমষ্টি হল -3 গুণফল হল 2 এটো আমি কি ওলাব লাগে এটা সমীকৰণ ওলাব লাগে এটো সমীকৰণটো কেনেকুৱা আছিল যাবা একদম ইজি দিয়া আছে আলফা প্লাস বিটা মানে এটো যোগফল হল -3 আৰু আলফা ইনটু বিটা ইকুয়াল দিয়া আছে 2 এতিয়া আমি কি ওলাব লাগে দ্বিঘাত বহুপদ ওলাব লাগে গতিকে দ্বিঘাত বহুপদৰ ফৰ্মুলা তোমালোকক এটো বেসিকৰ কাৰণে মই আগৰ যেটো ভিডিও আছিল তাত বঢ়িয়াকে দি দিছো বা এটো চেপ্টাৰৰ প্ৰথম যেটো ভিডিও আছিল বেসিকৰ কাৰণে ফৰ্মুলা ওয়াইজ হেতুত মই দি দিছো গতিকে এটো চাই লবা আৰু ইয়াৰ ফৰ্মুলাটো মই লিখি আছো যে এটো এতিয়া আমি কি ওলাম দ্বিঘাত এতেকে দ্বিঘাত বহুপদটো হ'ব কেনেকুৱা হ'ব x² - আলফা প্লাস বিটা ইনটু x প্লাস আলফা ইনটু I ইনটু দিব পাৰিবা বিটা ইকুয়াল টু 0 গতিকে ইয়াত তুমি বহাই দিয়া যে x² ৰ ভ্যালুটো বহাই দিয়া x² ভ্যালুটো কি হ'ব তাৰ পিছত চোৱা এটোৰ ভ্যালু কি হ'ব এটোৰ ভ্যালু কি হ'ব গতিকে আমাৰ যিখিনি দিয়া আছে যোগফল আৰু গুণফল দিয়া আছে মানে যোগফল আৰু গুণফল বহাই দিম এটো সেম টু সেম যোগফল হল -3 গতিকে -3 থাকি যাব তাৰ পিছত x আছে x প্লাস এটো হল 2 ইকুয়াল টু 0 এতিয়া চোৱা x² মাইনাছে প্লাস 3x প্লাস 2 ইকুয়াল টু 0 এটাকে নির্ণয় দ্বিঘাত বহুপদটো হল কি হ'ব x² প্লাস 3x প্লাস 2 একদম ইজি বহুত শর্টকাট কৰি দিছো আৰু এটো ফৰ্মুলা তোমালোকে মনত ৰাখিবা যদি এমসিকিউৰ কাৰণে এটো ফৰ্মুলা বহুত ইম্পৰ্টেন্ট তোমালোকৰ পৰীক্ষাত এমসিকিউটো কেনেকুৱা থাকিব ধৰিবা এনেকৈ দিয়া থাকিব যে এটো আলফা প্লাস বিটা বাইনে ক'ব যোগফল দিয়া আছে 2 পূৰণফল দিয়া আছে 3 এই দুটা ইউজ কৰি তুমি কেনে এটো ফৰ্মুলা ইউজ কৰি তুমি বহুপদ ওলাব লাগিব আৰু এই দুটাতে দিয়া থাকিব তলত a b c d আৰু ইয়াত এটা সমীকৰণ দিয়া থাকিব ইয়াত এটা সমীকৰণ বা বহুপদ দিয়া থাকিব আৰু কোনটো হ'ব এটো আমি পৰীক্ষা কৰিব লাগিব গতিকে তুমি এটো যদি শর্টকাট জানা তেনেহলে তুমি অতি সোনকালে কৰিব পাৰিবা কিন্তু এটো নোহোৱাকে তুমি কৰিব পাৰিবা কিন্তু অংকটো বহুত ডাঙৰ হ'ব কিন্তু এনেকুৱা নহয় যে এটো বুত কৰিলে তুমি মাৰ্ক কম পাবা এনেকুৱা নহয় ফুল মার্ক পাবা কোনো প্রবলেম নাই এটো মানে যে বহি চাব এটো আৰু বেছিহে ভাল পাব তোমাক যে তুমি এটা টেকনিক ইউজ কৰিছা বা ভাল মতে কৰিছা যেটো বুজিব আগে কৰিছা ঠিক আছে থ্যাংক ইউ যদি বুজি পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা থ্যাংক ইউ